তো গাইজ মুকালমত আজি বেতালদা আৰু নিপুদাৰ বাবে এটা ধামাকা হ'বলৈ গৈ আছে। মানে ইয়াত যে এনেকুৱা এটা পৰিস্থিতি হৈ আছে তেওঁলোকে একেবাৰে নাজানে। কাৰণ তেওঁলোকক মাতিছিলোঁ আমি এখন ছেকেণ্ড হেণ্ড মোবাইল দোকানৰ শুভাৰম্ভণি কৰিবৰ বাবে, আৰু এই দোকানখনৰ নাম হৈছে মন যায়। আৰু এই দোকানখনত আপোনালোকে এণ্ড্ৰইডৰ পৰা আইফোনলৈকে যিকোনো ফোন ইয়াতে আপোনালোকে ছেকেণ্ড হেণ্ড ফোন বিচাৰিলে পাব। কিন্তু আহি দেখিলোঁ বেতালদা আৰু নিপুদা আহি নাপাওঁতে ইমান মানুহ গোট খাই আছে ইয়াত, কি ক'ম আপোনালোকে নিজেই গম পাইছে। কিন্তু ইয়াত বক্স বজাৰ পূৰা এনজয় কৰি আছে। আৰু মই ফোন কৰি সুধিলোঁ, তাৰপিছত গম পালোঁ যে তেওঁলোক 2 ঘণ্টামান দেৰিকৈ আহিব। আৰু সেইবাবে আমি অলপ বজাৰৰ ফালে ওলাই আহিলোঁ। মানে আমাৰ সাপ্তাহিক বজাৰ য'ত হয় তালৈকে গ'লোঁ। তাত গৈ দেখিলোঁ সকলোবোৰ ডুব গৈ আছে। ইয়াত মানে পানীৰে ভৰপূৰ হৈ আছে, পূৰা ডুব গৈছে। বজাৰ কৰা ঘৰবোৰ সকলোবোৰ মানে ডুব গৈছে। কি ক'ম আৰু আমাৰ ইয়াত বুলি নহয়, গোটেই অসমতে এতিয়া বানপানী। আৰু এই সমস্যাটো যে কেতিয়া শেষ হ'ব সেইটো নাজানো, আৰু কোনে ক'ব কেনেকৈ শেষ হ'ব সেইবিলাক নাজানো। আৰু মানে কোনোৰকম এতিয়া পানীৰে ভৰি আছে। বহুত বেছি বেয়া লাগে এনেকুৱা যেতিয়া পানী হয়, মানুহৰ বহুত কষ্ট হয়। তাৰ পৰা আমি ফুৰি অকণমান গুচি আহিলোঁ। আৰু 2 ঘণ্টামান পিছত আহি দেখিলোঁ আগতে যিমানখিনি মানুহ আছিল তাতকৈ মানে বাঢ়ি গ'ল, বহুত বেছি মানুহ হৈ গ'ল। 200-300 মানুহ মানে গোট খাই গ'ল। তাৰপিছত মই গম পালোঁ যে তেওঁলোক আহি আছে আৰু 10 মিনিট আহি পোৱা নাই, বহুত দেৰি হ'ল। আৰু মানে চলি মানুহৰ উৎপাত কৰি আছে, বহুত বেছি দাম হৈ গৈছে। মানে ষ্টেটাছ চাইছিলোঁ, সকলোৱে গম পাইছে ইয়াতে আহিব বুলি। মানে ইমান মানুহ, আচৰিত মানুহ। তো আমি মানে বেতালদাক বা নিপুদাক মানে স্বাগত কৰিবৰ কাৰণে ইয়াতে ৰখি আছোঁ। কাৰণ আহি পোৱা নাই, 10 মিনিট লাগে বুলি কৈছে। আহি পালে আপোনালোকে গম পাব দিয়ক। কৈ দাদা কি ইমান দেৰি কৰিলে মানে? বাপৰে বাপ, ৰখি মানুহ। অঁ, তাতে মানুহ বজাই আছে মোটামুটি 200 মান মানুহ। আছে মানুহ ৰখি আছে। ৰখাতে মানে হেৰি হৈ গৈছে। বল তো গাইজ বেতালদা আৰু নিপুদা আহি পালে আৰু ইয়াতে হোটেলত চাহ তাহ খুৱাই বঢ়িয়াকৈ ইয়াৰ পৰা লৈ গ'লোঁ তালৈকে, য'ত দোকানখন শুভাৰম্ভণি কৰিব তাত লৈ গ'লোঁ। আৰু গৈ দেখিলোঁ কেনেকুৱা এটা পৰিৱেশ যাই পোৱাৰ লগে লগে। বেতালদা আৰু নিপুদা আহিবৰ লগে লগে চব মানুহ ভিৰ চাওঁ। তো গাইজ আদৰণি চাওক, কেনেকুৱা আদৰণি। আমাৰ মুকালমত মানে বেতালদা আৰু নিপুদা কিমান ভাল পোৱা মানুহ আছে ইয়াতে প্ৰমাণ পায়। মানে তেওঁলোক আহি পোৱাৰ লগে লগে কেনেকুৱা এটা আদৰণি হৈছে, মানে হেতা ওপৰা লাগিছে। মানে কি ক'ম আৰু আপোনালোকে নিজে দেখিছে পৰিস্থিতি। তো ফাইনেলি উদ্বোধন কৰিবলৈ ফিটা কাটিবলৈ গৈ আছে বেতালদা আৰু নিপুদাই। তো মানুহ পূৰা হাল্লা কৰি আছে, মানে পাহৰি গৈছে তেওঁলোকে। দেখি মানে এনেকুৱা অৱস্থা হৈ গৈছে, মই নিজে চাইছোঁ যে মানে কি ক'ম, মুখ মেলি চাই আছে। কি মানে এনেকুৱা হৈ গৈছে, মানে একো মানে ক'ব নোৱাৰা হৈ গৈছে। আপোনালোকে নিজেই গম পাব কেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে যদি এনেকুৱা এক্সপেক্ট কৰাই নাছিল। আহি মানে গম পালে, আমি জাষ্ট কৈছিলোঁ যে দোকানখন আৰম্ভণি কৰিব লাগে তেনেকুৱা আৰু। কিন্তু ষ্টেটাছ পাই মানে সকলোৱে গম পায়, মানে চব আহি গৈছে, যিমান পাৰে সম্ভৱ ওচৰে পাজৰে গোটেই আহি গৈছে। আহি মানে ইয়াতে হেতে পৰা লাগিছে। ইয়াত মানে কথা ক'বৰে মানে সুবিধা নাপালে তেনেকুৱা হৈ গৈছে আৰু। তো ফাইনেলি ফিটা কাটিবৰ বাবে ৰেডি।
তো গাইজ ভবামতে সকলোবোৰ কাম সম্পূৰ্ণ হ'ল মানে বহুত দেৰি হ'ল 3টা বজাৰ পৰা মানুহ ল'ৰাসকল ৰখি আছিল আৰু বেতালদা আৰু নিপুৰদা এতিয়া যাব ওলাইছে কাৰণ 8মান বাজিল ৰাতি এতিয়া বহুত দেৰি হৈ গ'ল তেওঁলোক ঘৰলৈ যাব আৰু এনেকৈ গাড়ীত বঢ়িয়াকৈ বিদায় দিলোঁ আৰু আপোনালোকে নাপাহৰিব যদি লাগে ছেকেণ্ড হেণ্ড ফোনৰ দৰকাৰ হয় ইয়াতে মন যায় মোবাইল শ্বপত আপোনালোকে যিকোনো এণ্ড্ৰইডৰ পৰা আইফোনলৈকে পাব ইয়াতে ফোন নম্বৰ দিয়া আছে আপোনালোকে কল কৰি সুধি ল'ব পাৰে ধন্যবাদ